নমস্কাৰ চাবিদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত ইউডাইছ প্লাছত ষ্টুডেণ্ট প্ৰফাইল জিপি ইপি এফপি কেনেকৈ আপডেট কৰিব লাগিব ষ্টেপ বাই ষ্টেপ আপোনালোকক এই ভিডিঅ'টো জনাবলৈ চেষ্টা কৰিম। সো আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যিসকল চাবিদ চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো জিপি ইপি প্ৰফাইল ষ্টুডেণ্ট প্ৰফাইল আপডেট কৰিবলৈ পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অন কৰি ল'ব। ক্ৰোম ব্ৰাউজাৰত অন কৰি আপোনালোকে সাৰ্চ কৰিব ইউডাইছ প্লাছ বুলি সাৰ্চ কৰি আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে আপোনালোকে ওপৰত এটা অপশ্যন দেখিবলৈ পাব লগ ইন ফৰ অল মডিউল। সো আপোনালোকে ওপৰত দেখিছে ৰাইট সাইডে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছতে আপোনালোকে ষ্টেট সিলেক্ট কৰিব লাগিব। মই আসাম সিলেক্ট কৰিছোঁ, সিলেক্ট কৰি গ'ত ক্লিক কৰি দিছোঁ। ইয়াত ক্লিক কৰাৰ পিছতে দেখিছে আপোনালোকে কেইবাটাও অপশ্যন আছে। আপোনালোকে ইয়াৰ ভিতৰতে ষ্টুডেণ্ট মডিউল দেখিছে, আপোনালোকে ষ্টুডেণ্ট মডিউল ইয়াত লগ ইন কৰিব। লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ ইউডাইছ প্লাছ আৰু পাছৱৰ্ডটো দি আপোনালোকে লগ ইন কৰি ল'ব। মই আপোনালোকক লগ ইন কৰি দেখুৱাই আছোঁ। লগ ইনত ক্লিক কৰাৰ পিছতে আপোনালোকৰ এইদৰে দুটা অপশ্যন আহিব। দেখিছে আপোনালোকে কাৰেণ্ট একাডেমিক ইয়েৰ আৰু কাৰেণ্ট একাডেমিক ইয়েৰ 2025-2026 আপোনালোকে গো ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছতে এটা পপআপ আহিব, আপোনালোকৰ স্কুলৰ ইনফৰমেশ্যনখিনি ইয়াত দেখুৱাব। আপোনালোকে ক্ল'জত ক্লিক কৰি দিব। ক্ল'জত ক্লিক কৰাৰ পিছতে আপোনালোকক মই দেখুৱাইছোঁ। ইয়াত দেখিছে আপোনালোকে স্কুলৰ ডেছবৰ্ডটো এইদৰে খোল খাই যাব। ইয়াত ডেছবৰ্ড ক্লাছ ৱাইজ ষ্টুডেণ্ট ডেটাখিনি আপোনালোকে এইদৰে চাবলৈ পাব। বইজ গাৰ্লছ কিমান আছে ইয়াত চাবলৈ পাব। ইয়াৰ পিছতে আপোনালোকে ৰাইট চাইডে কিনাৰত এটা অপশ্যন দেখিছে আপোনালোকে নিশ্চয়, এটা এৰৰ টাইপৰ এটা চিন আছে, চিম্বল আছে, ইয়াত ক্লিক কৰি দিব। মই ইয়াত ক্লিক কৰি দেখুৱাইছোঁ আপোনালোকক। ইয়াত ক্লিক কৰাৰ পিছত দেখিছে আপোনালোকে ইয়াত ক্লাছ 5টো মই প্ৰথমে কৰি দেখুৱাব বিচাৰিছোঁ। ইয়াত বইজ 3 গাৰ্লছ 3 দেখুৱাইছে আপোনালোকে, টোটেল ষ্টুডেণ্ট 7 আছে। আৰু ইয়াত স্ক্ৰীনখন কিছু এইদৰে লেফ্ট চাইডে টানি আনিব। টানি অনাৰ পিছত শেষত এটা অপশ্যন দেখিছে আপোনালোকে একশ্যন বুলি, সেই একশ্যনৰ তলতে দেখিছে আপোনালোকে ভিউ আৰু মেনেজ বুলি দুটা অপশ্যন আছে। আপোনালোকে ভিউ আৰু মেনেজ ইয়াত ক্লিক কৰি দিব। কিছু সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত দেখিছে আপোনালোকে এইদৰে ষ্টুডেণ্টৰ ক্লাছ 5ৰ ষ্টুডেণ্টখিনি এইদৰে আহি গৈছে। ইয়াৰ পিছতে আপোনালোকে স্ক্ৰীনখন লেফ্ট চাইডে টানি আনিব। টানি অনাৰ পিছত দেখিছে আপোনালোকে ইয়াত ষ্টেটাছটো নট ষ্টাৰ্টেড, যিহেতু জিপি ইপি ষ্টাৰ্ট কৰা নাই। আৰু মই ইয়াত জিপি ইপি এফপি ষ্টাৰ্ট কৰিম, যিহেতু জেনেৰেল প্ৰফাইল পোনপ্ৰথমে ষ্টুডেণ্টৰ জেনেৰেল প্ৰফাইল আপডেট কৰিব লাগিব। মই ষ্টুডেণ্ট ট্ৰিপ ৰংফাৰ দেখিছে আপোনালোকে। চ' মই ইয়াত ক্লিক কৰিছোঁ, জিপি ইপিত ক্লিক কৰিছোঁ। ইয়াত ক্লিক কৰাৰ পিছতে ষ্টুডেণ্টৰ ডেটাখিনি আপুনি ভালদৰে চাই ল'ব। যদি ডেটাখিনি এইদৰে আপোনালোকৰ স্ক্ৰীনত আহি যাব, আপোনালোকে চাই ল'ব। যদি কিবা কাৰেকশ্যন কৰিবলগীয়া আছে আপোনালোকে কাৰেকশ্যন কৰি ল'ব। যদি কাৰেকশ্যন কৰিবলগীয়া নাই তেতিয়াহ'লে আপোনালোকে ছেভত ক্লিক কৰি দিব। ছেভত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যি জিপিটো ছেভ হৈ যাব। মই ছেভত ক্লিক কৰি দিছোঁ। স্ক্ৰীনখন এইদৰে কিছু সময় ল'ব। জিপিটো কমপ্লিট হোৱাৰ পিছতে আপোনালোকে ইপিটো কমপ্লিট কৰিব লাগিব। মই ইপিত ক্লিক কৰিছোঁ। ইপিত ক্লিক কৰাৰ লগে লগে ইপিৰ যি পেজটো এইদৰে খোল খাই গৈছে। যদি আপোনালোকৰ ইয়াত কিবা কাৰেকশ্যন আছে তেতিয়াহ'লে আপোনালোকে কাৰেকশ্যন কৰিব পাৰে। যদি একো কাৰেকশ্যন কৰিবলগীয়া নাই তেতিয়াহ'লে আপোনালোকে ছেভত ক্লিক কৰি দিব। ছেভত ক্লিক কৰাৰ পিছতে আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ পিছতে আপোনালোকে দেখিছে আপোনালোকে ইয়াত বিভিন্ন অপশ্যনসমূহ আছে। কি ফেচিলিটি আছে আপোনালোকে ফেচিলিটি প্ৰফাইল আপোনালোকে ইয়াত আপডেট কৰিব লাগিব। ৱেডাৰ ফেচিলিটি প্ৰভাইড দ্য ষ্টুডেণ্ট, আপোনালোকে যদি ইয়াত কি ফেচিলিটি আপোনালোকে ষ্টুডেণ্টক দিয়া হৈছে আপোনালোকে আটাইখিনি পঢ়ি ল'ব। এক নম্বৰত আছে ৱেডাৰ ফেচিলিটি প্ৰভাইড টু দ্য ষ্টুডেণ্ট ফৰ দ্য ইয়েৰ অফ দ্য ফিলিং ডেটা। আপোনালোকে য়েছত ক্লিক কৰি দিব। য়েছত ক্লিক কৰাৰ পিছত আপোনালোকে কি ফ্ৰী ফেচিলিটি পোৱা গৈছে আপোনালোকে ইয়াত ক্লিক কৰি দিব। এক নম্বৰতে আছে ফ্ৰী টেক্সট বুক, ফ্ৰী টেক্সট বুকত মই ক্লিক কৰি দিছোঁ। ইয়াৰ পিছত আছে ফ্ৰী ইউনিফৰ্মত মই ক্লিক কৰিছোঁ। ইয়াৰ পিছত আছে ফ্ৰী ট্ৰান্সপৰ্টেশ্যন, যিহেতু আমাৰ ইয়াত সেই সুবিধা নাই। তাৰপিছত আছে ফ্ৰী বাইচাইকেল, যিহেতু বাইচাইকেল আমাৰ উপলব্ধ নহয়। ইয়াৰ পিছত আছে ফ্ৰী হোষ্টেল ফেচিলিটি, হোষ্টেলো আমাৰ যিহেতু নাই। ইয়াৰ পিছত আছে ফ্ৰী স্কটো নাই। আৰু যদি ফ্ৰী মোবাইল আৰু টেবলেট দিয়া হৈছে আপোনালোকে ইয়াত অপশ্যনসমূহ ক্লিক কৰিব পাৰে। যদি নাই তেতিয়াহ'লে আপোনালোকে নালাগে। ইয়াৰ পিছত আছে ফেচিলিটি প্ৰভাইড টু ষ্টুডেণ্ট CWSN, যদি আপোনালোকৰ বিদ্যালয়ত CWSN আছে তেতিয়াহ'লে আপোনালোকে য়েছত ক্লিক কৰিব, যদি নাই নোট ক্লিক কৰিব। তাৰপিছত আছে ৱেডাৰ ষ্টুডেণ্ট হেজ বিন স্ক্ৰীন ফৰ স্পেচিফিক লেংগুৱেজ ডিজিবিলিটি, যদি কিবা ডিজিবিলিটি আছে আপোনালোকে য়েছত ক্লিক কৰিব, যদি নাই নোট ক্লিক কৰিব। যিহেতু আমাৰ বিদ্যালয়ত একো তেনেকুৱা ধৰণৰ ডিজিবিলিটি নাই, মই নোট ক্লিক কৰি দিছোঁ।
ইয়াৰ পিছত আছে whether has student any SD যেহেতু SD যদি কিবা ডিফিকাল্টি আছে আপোনালোকে ইয়েছত ক্লিক কৰিব যদি ইয়াত নাই নোট ক্লিক কৰিব আমাৰ যেহেতু নাই মই নোট ক্লিক কৰিছো এহু মই নোট ক্লিক কৰিছো আটাইকেইটা ইয়াৰ পিছত আছে ষ্টুডেণ্টৰ হাইট আৰু ইয়াৰ পিছত আছে ষ্টুডেণ্টৰ weight হাইট আপোনালোকে সেন্টিমিটাৰত উল্লেখ কৰিব লাগিব মই ইয়াত 141 সেন্টিমিটাৰ ষ্টুডেণ্টৰ হয় হাইটটো মই ফিল আপ কৰি দিছো ইয়াৰ পিছত weight আছে weight 27 কেজি যেটো মই মেজাৰমেন্ট কৰা হৈছে 27 কেজি মই ফিল আপ কৰি দিলো ইয়াৰ পিছত আকৌ ফিল আপ কৰিব লাগে নাই আপোনালোকে ইয়াৰ পিছতে সেভত ক্লিক কৰিব পাৰে আটাইখিনি ডেটা পুনৰবাৰ ভালদৰে চাই ল'ব তাৰ পিছতে সেভত ক্লিক কৰি দিব মই সেভত ক্লিক কৰি দিছো সেভত হেল্থ ডাটা হেজ বিন সেভড সাকসেসফুলি মই নেক্সটত ক্লিক কৰি দিছো নেক্সটত ক্লিক কৰাৰ পিছতে আপোনালোকে এইদৰে ষ্টুডেণ্টৰ সম্পূৰ্ণ প্ৰফাইলখিনি এইদৰে লাষ্টত চেক কৰিব পাৰে যদি কিবা ভুল হৈছে আপোনালোকে পুনৰবাৰ হদৰাই ল'ব পাৰে যদি একো ভুল নাই থাকে আপোনালোকে কমপ্লিট ডেটা বুলি আছে এটা অপচন আছে কমপ্লিট ডেটাত ক্লিক কৰি দিব কমপ্লিট ডেটাত ক্লিক কৰাৰ পিছত দেখিছে আপুনি আৰ ইউ শিওৰ ইউ ওয়ান্ট টু কমপ্লিট দা ডেটা যদি আপোনাৰ শুদ্ধ আটাইখিনি আপোনালোকে ওকে ক্লিক কৰি দিব ওকে ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টজনৰ জিপিইপি টো কমপ্লিট হৈ যাব মই ওকে ক্লিক কৰি দিছো ওকে ক্লিক কৰাৰ লগে লগে ষ্টুডেণ্টৰ জিপিইপি টো কমপ্লিট হৈ গ'ল আৰু পৰৱৰ্তী যি ষ্টুডেণ্ট আছে তেওঁ জিপিইপি কৰিবৰ বাবে আপোনালোকে নেক্সটত ক্লিক কৰি দিব এইদৰে নেক্সটত ক্লিক কৰাৰ পিছতে সেকেন্ড যি ষ্টুডেণ্টজন আছে সেকেন্ড ষ্টুডেণ্টজনৰ প্ৰফাইলটো এদৰে খুল খাই যাব তো চাবলৈ গ'ল আজি ভিডিঅ'টোত আপোনালোকক জনালো ষ্টুডেণ্টৰ জেনেৰেল প্ৰফাইল কেনেকৈ আপোনালোকে আপডেট কৰিব পাৰিব ইউডাছ প্লাছত আশা কৰিছো ভিডিঅ'টো আপোনালোকক যথেষ্ট উপকৃত কৰিব ভিডিঅ'ত ইমানখিনি আছিল চাবিদসকল ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালো